শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি অসমৰ সদ্য সময়ত আটাইতকৈ যিটো জাতি আচলতে প্ৰতাৰিত হৈ আছে, আটাইতকৈ বেছি প্ৰতাৰিত হৈ থকা জাতিটো হৈছে অনুসূচিত জাতি। আৰু অনুসূচিত জাতিটো কেৱল মাত্ৰ প্ৰশাসনৰ ওপৰত প্ৰশাসন আৰু কেৱল মাত্ৰ অনুসূচিত জাতিটোৰ ওপৰত অন্যায় চলি আছে। আপোনালোকে লক্ষ্য কৰিব, শেহতীয়াকৈ আপোনালোকে দেখিছে যে বিজয় মালাকাৰ, যিজনক ইতিমধ্যে ন্যায়ালয়ে বাংলাদেশী বুলি তেওঁক সন্দেহ কৰিছে। তাৰ মিনিংটো এইটোৱেই যে বাংলাদেশৰ মানুহ আহিও অসমত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ ইলেকশ্যন খেলিব পাৰে, নিৰ্বাচিত হ'ব পাৰে আৰু বিধানসভাত বহিবগৈ পাৰে। আপোনালোকে লক্ষ্য কৰিব যে এইখন অসমত বহিৰাগত মানুহ আহিও ইলেকশ্যন খেলিব পাৰে আৰু বিধানসভাৰ মজিয়াত তেওঁলোক বহিব পাৰে। আপোনালোকে সমান্তৰালভাৱে লক্ষ্য কৰিব যে শেহতীয়াকৈ যি ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী, অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী, এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ অধিকাংশই কিন্তু অনুসূচিত জাতিৰ লোক নহয়। অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা ভুৱা অনুসূচিত জাতিৰ লোকসকলে আচলতে টিকেট বিচাৰিছে বিভিন্ন দলবিলাকৰ পৰা। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে অসমৰ কোনো এটা ৰাজনৈতিক দলে অনুসূচিত জাতিৰ অধিকাৰ, অনুসূচিত জাতিৰ যি আচলতে মান্যতা, অনুসূচিত জাতিৰ যিকোনো ধৰণৰ সমস্যা, এইবিলাকৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ আচলতে গুৰুত্ব নাই। শেহতীয়াকৈ বিজেপি চৰকাৰখনে ইয়াৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে। বিজেপি চৰকাৰখনে স্পষ্ট উদাহৰণ দাঙি ধৰিছে যে অসমৰ অনুসূচিত জাতিৰ প্ৰাপ্য অধিকাৰসমূহৰ পৰা তেওঁলোকক কেনেকৈ বঞ্চিত কৰিব পাৰি। বিজেপি চৰকাৰখনে স্পষ্ট ৰূপত উদাহৰণ দাঙি ধৰিছে যে অনুসূচিত জাতিৰ যিকোনো ধৰণৰ অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সকলো অধিকাৰৰ পৰা কেনেদৰে আচলতে তেওঁলোকক নষ্ট কৰিব পাৰি, তেওঁলোকক নোহোৱা কৰিব পাৰি। মুঠৰ ওপৰত বিজেপি চৰকাৰখনে অনুসূচিত জাতিটোক সম্পূৰ্ণৰূপে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু পূৰ্বতেও আমি দেখিলোঁ যিমানবোৰ চৰকাৰ আহিল আৰু গ'ল, সকলোৱে কিন্তু অনুসূচিত জাতিটোক কেৱল মাত্ৰ ঠগিলে, অনুসূচিত জাতিটোৰ অধিকাৰসমূহ কেৱল মাত্ৰ নোহোৱা কৰিলে। গতিকে আমি এইবাৰ অনুসূচিত জাতিৰ 13টাকৈ দল সংগঠন মিলিত হৈছোঁ। আৰু আজি আমি 4টা সংগঠনে এই আচলতে সংবাদমেল আয়োজন কৰিছোঁ। আৰু এই 4টা সংগঠনে আমি স্পষ্টকৈ আপোনালোকৰ আগত ক'ব খুজিছোঁ যে অনুসূচিত জাতিৰ বিভিন্ন দল সংগঠনসমূহ ঐক্যভাৱে মিলি অনুসূচিত জাতিৰ সৰ্বস্তৰৰ জনসাধাৰণক আমি আচলতে সজাগ কৰাৰ আৰু সচেতন কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি এটাই কথা ক'ব খুজিছোঁ, যি শক্তিয়েই নহয় অনুসূচিত জাতিটোক নষ্ট কৰিবলৈ, অনুসূচিত জাতিৰ প্ৰাপ্য অধিকাৰবোৰ নোহোৱা কৰিবলৈ যি শক্তিয়ে চেষ্টা কৰিব, তেওঁলোক সকলোকে কিন্তু শুদাই নেৰা নহ'ব। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে অনুসূচিত জাতিটোত 8টাকৈ সংৰক্ষিত সমষ্টিৰ অনুসূচিত জাতিৰ আছে বিধানসভাত, কিন্তু এই 8টা অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা যিসকল মন্ত্ৰী আছে, যিসকল বিধায়ক আছে, নাম নকলেও আপোনালোকে বুজি পাব যে সেইসকলে কিন্তু অনুসূচিত জাতিটোৰ উন্নয়নৰ স্বাৰ্থত, অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ স্বাৰ্থত, অনুসূচিত জাতিটোৰ কাৰণে কেতিয়াও কোনো ধৰণৰ কাম কৰাটো আমি দেখা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ এই সংবাদমেলৰ জৰিয়তে, এটা মাত্ৰ এটা অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ কাৰণে কৰা কাম আপোনালোকে দেখাই দিয়ক। অন্যথা আপোনালোকৰ অভুৱা ভৰা কথা, আপোনালোকৰ মন্ত্ৰিত্ব, আপোনালোকৰ বিধায়কত্ব, আপোনালোকে যে এই মানে ডাংকুপ পৰা যিবিলাক কথা, এইবিলাক কথালৈ কিন্তু অনুসূচিত জাতিয়ে কেৰেপ্ত কৰে, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই কেৰেপ্ত কৰে, কবত্ত যুৱ ছাত্ৰ সন্মিলনে কেৰেপ্ত কৰে, অনুসূচিত জাতিৰ যুৱ ছাত্ৰ সন্থাই কেৰেপ্ত কৰে আৰু অনুসূচিত জাতিৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদেও কেৰেপ্ত কৰে। মুঠৰ ওপৰত এনেদৰে যদি প্ৰশাসন চলি যায়, তেতিয়াহ'লে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ লাভ কৰিবলৈ সৰ্বস্তৰৰ ৰাজনৈতিক নেতাসকল বাধ্য থাকিব লাগিব। আৰু এইবাৰৰ নিৰ্বাচনত যদি কোনো সন্দেহযুক্ত লোকক, ভুৱাটো বাদেই, কোনোবা যদি সন্দেহযুক্ত লোকক অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা টিকেট দিয়ে কোনোবা দলে, ইয়াৰ বিৰুদ্ধে কিন্তু ভয়ংকৰভাৱে প্ৰতিবাদ হ'ব। এই কথাটো স্পষ্ট, কোনো শক্তিয়ে আমাৰ প্ৰতিবাদক কিন্তু নাশ কৰিব নোৱাৰিব, সেই কথাটো স্পষ্ট। ধন্যবাদ। কি কৈছে? চাওক, আপোনালোকে লক্ষ্য কৰিব যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ন্যায় আৰু সবলীকৰণ মন্ত্ৰী,
বিজয় মালাকাৰ, আমাৰ শশীধৰ দাস, মুঠৰ ওপৰত অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা আটাইকেইজন বিধায়ক, আটাইকেইজন আৰু যিজন মন্ত্ৰী, কোনেও কিন্তু অনুসূচিত জাতিটোৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই, কোনেও নাই কৰা। গতিকে এইসকলৰ বিৰুদ্ধে আমি আজি এক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে এইসকলে বাৰে বাৰে আমাৰ জাতিটোক অন্যায় কৰি থাকিব, ইয়াৰ কিন্তু বিচাৰ লাগিব, আৰু এই বিচাৰ কৰিবৰ কাৰণে আমি সমূহ অনুসূচিত জাতি দল সংগঠন ঐক্যভাৱে মিলি ইয়াৰ বিৰুদ্ধে আচলতে এক জনজাগৰণৰ সৃষ্টি কৰিবৰ কাৰণে সৰ্বস্তৰৰ অনুসূচিত জাতিৰ ৰাইজক লগত লৈ জনজাগৰণৰ সৃষ্টি কৰিবৰ কাৰণে বদ্ধপৰিকৰ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।